আৰক্ষী আৰক্ষী হ'ল জনসাধাৰণৰ ৰক্ষা কৱচ। আৰক্ষী এনেকুৱা এখন কম হয় যিখন কমে যি ধৰণৰ অত্যাচাৰী মানুহক ইহঁতে অত্যাচাৰ নিৰোধ কৰিবলৈ জেল হাজতলৈ প্ৰেৰণ কৰা হয়। এতিয়া কথা হ'ল আৰক্ষী যেতিয়া এক দুজন ড্ৰাগছ পেডলাৰ ধৰা হয়, ড্ৰাগছ পেডলাৰ ধৰাৰ পিছত যিকোনো ড্ৰাগছৰ লগত জড়িত এজন মানুহ ধৰাৰ পিছতে মেইন মাষ্টাৰমাইণ্ড ড্ৰাগছ পেডলাৰ কোন হয় তাক ধৰি নিশ্চয় হাৰাশাস্তি দিব পাৰে, কিন্তু নিদিয়ে। কাৰণ নাম খুদি সেই মেইন ড্ৰাগছ পেডলাৰৰ ওচৰলৈ আইচিৰ টকা যেন তেন মানুহবিলাকক হাজতত প্ৰেৰণ কৰে আৰু সেই যেন তেন মানুহবিলাকৰ পৰা আচল ড্ৰাগছ পেডলাৰবিলাকৰ খোজ খবৰ নাম বিচাৰি ওলাই সিহঁতৰ পৰা লাখে লাখে টকা লুণ্ঠন কৰে আৰক্ষী। আচলতে আৰক্ষীয়ে ক্ৰাইম বন্ধ কৰা নাই, আৰক্ষীয়ে ক্ৰাইম কৰিবলৈহে ছিষ্টেমেটিক কৰি ৰাখিছে বৰঘাট আৰক্ষী। বৰঘাট আৰক্ষীত ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 12টা বজালৈকে দালালৰ এখন মাঠ বনি যায়। বৰঘাট আৰক্ষী একমাত্ৰ চলি আছে এই দালালবিলাকৰ অফিচ। বৰঘাট আৰক্ষী নহয়, আৰক্ষীৰ নামত ধবং চলাইছে। বৰঘাট আৰক্ষী নহয়, আৰক্ষীৰ নামত গৰু বজাৰৰ দালালি চলাইছে। বৰঘাট আৰক্ষী নহয়, আৰক্ষীৰ নামত গুণ্ডামি আৰু অত্যাচাৰী চলাইছে। মানুহক কিদৰে অত্যাচাৰ চলোৱা হয় তাৰ বিৱৰণ দি আহিছোঁ আৰু দি গৈছোঁ। মই নেক আৰু ইমানদাৰ মহম্মদ মফিজুল ইছলামে কৈছোঁ। মোৰ 5খন গাড়ী থাকে আৰু মোক মৃত্যু দিয়াত চেষ্টা কৰা নুৰুল ইছলামে এই থানাৰ সহায়ত মোৰ ড্ৰাইভাৰৰ পৰা দৌৰাই গাড়ী ৰাখি দিয়া হয় বৰঘাট আৰক্ষী। মই গাড়ীৰ কাৰণে যাওঁ, মোক কাগজ পাতি সোধে, কাগজ দেখুওৱা হয়, কয় ডেট ফেইল। ঠিক আছে, ডেট ফেইল 1-2 মাহৰ যি ডেট ফেইল আছে লগে লগে পূৰা কৰি আকৌ গাড়ীৰ কাৰণে যাওঁ, কয় 1 মাহ পিছত আহি